নমস্কাৰ বন্ধুসকল। আজি এটা আমি RRB NTPC SSCত আহি যোৱা এটা ৰিজনিং কৰিবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত দিয়া আছে বেচিক এনেকৈ দিয়া আছে, টেবুল এনেকৈ দিয়া আছে, এইকেইটা দিয়া আছে। আমি এই কোড শব্দটোৰ ইয়াৰ পিছৰ সংখ্যাটো মানে পিছৰ শব্দটো কি হ'ব এইটো উলিয়াব লাগে। আমি যদি ইয়াতে চাওঁ, আপোনাৰ লাষ্টৰ পৰা চাওঁ, যদি DC আছে, DC ঠিক এনেকৈ ইয়াতে আছে FE, ঠিক এনেকৈ BG আছে। BG হ'লে বিৰ পিছত G আছে, 1 2 3 4 চাৰিটা সংখ্যাৰ পিছত G আছে, চাৰিটা শব্দৰ পিছত। নেক্সট ছেম টু ছেম টিৰ পিছত Y আছে, টি পিছত Y হ'লে টিৰ পিছত 1 2 3 চাৰিটাৰ পিছত Y আছে। ঠিক তেনেদৰে চিৰ পিছত চাৰিটাৰ পিছত কি হ'ব? C 1 2 3 4 চাৰিৰ পিছত H যাব, H2 হ'ব, H2 হ'ব। I2 এইটো কেঞ্চেল হৈ গ'ল, এইটো কেতিয়াও নহয়। নেক্সট আকৌ A আছে, এৰ পিছত A B C D E তিনিটাৰ পিছত, তাৰপিছত A পিছত E আছে। নেক্সট এৰ পিছত B C D E তিনিটাৰ পিছত আছে, তো তিনিটা গেপ আছে। তিনিটা গেপ হ'লে ইয়াত অ'ৰ পিছত তিনিটা গেপ কি হ'ব? O P Q R পিছত S যাব, তো Sটো হ'ল HS টো হ'ল, মানে এইটো কেঞ্চেল হ'ল। এতিয়া এইটো আৰু এইটোৰ মাজতে হ'ব এনচাৰটো। তো এইটো আৰু এইটোৰ মাজত হ'লে নেক্সট আমি যদি চাওঁ, নেক্সট S আছে, Sৰ পিছত V আছে। S আমি চাওঁ, Sৰ পিছত V কেতিয়া আছে? STU V, দুটাৰ পিছত V আছে। নেক্সট বিৰ পিছত B CDE দুটাৰ পিছত B CDE দুটাৰ পিছত আছে। ঠিক তেনেদৰে আমি ইউৰ পিছত দুটাৰ পিছত কি হ'ব? U VW X আছে, গতিকে এই Xটো হ'ব। গতিকে আৰু বাকী চাব নালাগে, এই Xটোৱে এনচাৰ, এইটোৱে এনচাৰ হৈ যাব। SX NE বাকীকেইটা আপুনি চাই ল'ব পাৰে, NEটো চাই ল'ব পাৰে, কিন্তু Xটো যিহেতু এনচাৰ ওলাই আছে, তো কোডৰ পিছত এইটো এনচাৰ আহি যাব, এইটো এনচাৰ হ'ব।